কামনাৰে ভাটিয়াখালী হুচাইনিয়া হাফিজিয়া মাদ্ৰাছাত খতমে ইউনুছ খতমে কোৰানো দুৱাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সামগ্ৰী সমষ্টিৰ ভিতৰুৱা গাঁৱৰ ২ নং ভাটিয়াখালী হুচাইনিয়া হাফিজিয়া মাদ্ৰাছাখন ২০১১ চনত স্থাপন হৈছিল। উক্ত মাদ্ৰাছাখনৰ পৰা প্ৰতি বছৰে কোৰাণ শ্বৰীফ মুখস্থ কৰি বহু ছাত্ৰই হাফিজ ডিগ্ৰী অৰ্জন কৰি আহিছে। এইবাৰ মাদ্ৰাছাখনৰ ২২জন ছাত্ৰই নুৰানী কায়দা আম্মাৰ পৰা শেষ কৰি কোৰাণ শ্বৰীফ মুখস্থ কৰিবলৈ আৰম্ভ কৰিছে। আজিৰ এই ২২জন ছাত্ৰই কোৰাণ মুখস্থ কৰিবলৈ আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভ কৰা হয়। এই উপলক্ষে ছাত্ৰসকলৰ মাজত গজল, কেৰাত, খতমে কোৰাণ, খতমে ইউনুছ পঢ়ি বিশ্বশান্তিৰ কামনাৰে মাদ্ৰাছাখনত দোৱা কৰা হয়। উক্ত অনুষ্ঠানত মাদ্ৰাছা পৰিচালনা সমিতি, ছাত্ৰ, শিক্ষক ও অভিভাৱকৰ লগতে অঞ্চলটোৰ অভিজ্ঞ আলিম ওলামাসকল উপস্থিত থাকে। সৰ্বপ্ৰথমে আমি আপোনাৰ চেনেলৰ যোগেদি অসমবাসীসকলক সালাম জনাওঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ। আমাৰ ২ নং ভাটিয়াখালী হুচাইনিয়া হাফিজিয়া মাদ্ৰাছাৰ আজি প্ৰথম কাৰ্যসূচী আছিলে। আমাৰ প্ৰায় ২২জন ছাত্ৰ নুৰানী কায়দা আৰু কোৰাণ নাজাৰা শেষ কৰি পেলাই আমাৰ হিফজ সবক দিছোঁ। আজি ৰাতিপুৱাৰ পৰাই আমাৰ কাৰ্যসূচী আছিলে, খতম কৰিছোঁ, খতমে ইউনুছ কোৰাণ খতম কৰিছোঁ। ছাত্ৰ লৈ পেলাই মই গজাল কেৰাত কৰিছোঁ। বিশ্ব শান্তি কামনাৰ কাৰণে দোৱা কৰিছোঁ, যাতে আল্লাহ তাবাৰক তাআলা যাতে সকলো অসমবাসীক যাতে সুস্থ বা খুব ভাল মতে চলাই আমাৰ কাৰ্যসূচী আছিল। আৰু ইয়াত কি এইখিনি আছিল আপোনাৰ কাৰ্যসূচী? আমাৰ কাৰ্যসূচী গজাল কেৰাত, খতমে কোৰাণ আছিলে, খতমে ইউনুছ হৈছে। তেনেকুৱা কিবা অতিথি আছিল নেকি? অতিথি আছিলে দাৰুল মগৰমাৰী তাজিল মাদ্ৰাছাতুল বানাতৰ শেখুল হাদিছ জনাব হযৰত মাওলানা মুফতি শামছুল হক কাছিমি তেখেতো আহিছিলে। কাঠপৰা মাদ্ৰাছাত আমি নিমন্ত্ৰণ কৰিছিলোঁ। বহুত নিমন্ত্ৰণ কৰাৰ পিছত বহুত মানুহ আহিছিলে, তাত গোট খাইছিলে, দোৱা কৰিছোঁ। ২০১১ চনত স্থাপিত হৈছিল। ইয়াত আমাৰ ধৰ্মীয় শিক্ষা, কোৰাণ মুখস্থ কৰা হয়, লগতে আপোনাৰ জেনেৰেল শিক্ষা হয়, অসমীয়া, ইংৰাজী, বিজ্ঞান আৰু অংক এইবিলাক কৰা হয়, আৰু আমাৰ ইছলামিক যিখিনি কিতাপ আছে সেইখিনি কৰা হয়। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি।